আমি নিজৰ পথাৰত ট্ৰেক্টৰ লৈ মাটি কাটিবলৈ যাওঁতে আবিদুৰ ৰহমান মানুহ এজন মুছলিম সম্প্ৰদায়ৰ মানুহ আহি আমাক মানা কৰে, বাধা কৰে মাটিটো কাটিবলৈ। কথাৰে তৰ্ক বিতৰ্ক হৈ কথাটো তাতে সমালোচনা কৰি মই ঘৰ ফালে গুচি গ'লোঁ, সিও ঘৰ ফালে গুচি গ'ল। সেই কথা প্ৰকাশ কৰি সি গোটেই তাৰ ঘৰৰ বংশ ধংস চব লৈ আহিছে, আমাৰ ঘৰ এটেক কৰিলে। ঘৰত লৈ আহিলে যি ধৰণে প্ৰায় আপোনাৰ 150-200 মানুহ লৈ আহিছে। সি দলবদ্ধভাৱে ঘৰ এটেক কৰিছে। কৰা সময়ত পিছত মই টাকচমাৰী অচিক ফোন কৰিলোঁ। ফোন কৰাৰ পিছতে অচি ছাৰজন আহিলে। পিছতে ছাৰে আহি আমাক উঠাই লৈ গ'ল। ঘৰৰ পৰা দুটা ভাই ককায়ক উঠাই লৈ থানাত প্ৰায় আপোনাৰ 14 ঘণ্টাকৈ থৈ দিলে তাতে। আপোনালোকক আমাক 14 ঘণ্টা তাত থৈ দিলে। আহোঁতে মাৰপিট কৰাৰ সময়ত আমি এজনক ধৰি ৰাখিছিলোঁ প্ৰশাসনক জমা দিবলৈ। পিছত সেইজন মানুহক কি কৰিলে ছাৰে, বোলে বয়স কম আছে, এই মানুহৰ ওপৰত মানে অত্যাচাৰ হৈছে, এই কেছত তহঁতক জীৱনভৰ কাৰাদণ্ডনীয় দিম বুলি এনেকুৱা এটা ধৰণৰ কথা ক'লে। কথা কওঁতে জড়িত আছিল এই ঘটনাত? কোনে আক্ৰমণ কৰিছিল আপোনাক? নাম থিয় মিয়া সম্প্ৰদায় মানুহ। এইটো আমি এজাহাৰ দিলোঁ টাকচমাৰী থানাত। এজাহাৰ দিয়াৰ পিছত আমাকে উঠাই লৈ গৈ 14 ঘণ্টা থৈ দিলে তাতে। পিছত 14 ঘণ্টা থৈ দিয়াত যিহেতু ৰাতি 11টামান বাজি গ'ল, অচি ছাৰে ক'লে আমাক যে কথাটো তহঁতে কম্প্ৰমাইজ কৰিলে ইয়াতে, যদি তহঁতে আগুৱাই যাওঁ পিছত গৈ বহুতো অসুবিধা হৈ যাব পাৰে তহঁতৰ, এনেধৰণে ক'লে। পুলিচে অচি ছাৰে ক'লে 11টা বজাৰ পিছত যদি 1 মিনিটতো পাৰ হৈ যায় তহঁতক মই ইয়াৰ পৰা চালান দি দিম বুলি ক'লে। আমি নিৰুপায় হৈ গ'লোঁ তেতিয়া। ছাৰ কেছটো আমি কম্প্ৰমাইজ কৰিলোঁ। আমি এতিয়া এই বিষয় লৈ আমি এতিয়া সঠিকভাৱে এটা ন্যায় বিচাৰি আৰু একবাৰ আমি মানে এজাহাৰ দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।